এজন যুৱকক চুৰিকাঘাতক কেন্দ্ৰ কৰি উত্তাল চিৰাং। আৰক্ষী চাউনি ঘেৰাও কৰি উত্তাল প্ৰতিবাদ জনতাৰ। আৰক্ষী চাউনিৰ চৌহদত নিৰাপত্তাৰক্ষীৰে ঠেলা হেঁচা প্ৰতিবাদকাৰী। চাওক এই দৃশ্যসমূহ। দুৰ্বৃত্তক চিনাক্ত কৰি শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবীত চিৰাঙৰ গৰুভাষা আৰক্ষী চাউনিত এই উত্তেজনাময় পৰিৱেশ। দেওবাৰে সন্ধিয়া চাইমন কিস্কু নামৰ এজন যুৱকক মটৰচাইকেলত অহা অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। নাগদৰবাৰী এলেকাত আক্ৰমণ কৰি পেলাই থৈ যোৱা যুৱকজনক নিশাই কাজলগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। কাট ইঞ্জুৰিটো ইমান ডিপ নহয়। কাট ইঞ্জুৰিটো মানে কাট আছে আৰু লগতে অলপ ইণ্টেষ্টাইনৰ পাৰ্ট ওলাই আছে পেটতে। ব্লিডিং বহুত বেছি নাই, তো পেচেণ্টটো মানে ঠিক হৈ যাব লাগে। এতিয়া আমি ৰেফাৰ কৰিছোঁ পেচেণ্টটো বৰপেটা মেডিকেল কলেজলৈ। দেওবাৰে সন্ধিয়া সংঘটিত এই আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়া। সোমবাৰে পুৱাৰে পৰা সহস্ৰাধিক জনতাই ৰাওনা হয় গৰুভাষা আৰক্ষী চাউনি অভিমুখে। ২৪ ঘণ্টাৰ ভিতৰত দুৰ্বৃত্তক কৰায়ত্বৰ দাবীত ৰাইজে এইদৰে আৰক্ষী চাউনিৰ চৌহদত সাব্যস্ত কৰিলে প্ৰতিবাদ। আৰু ৰাইজৰ এটা মত যে তেখেতক জাষ্টিছ হ'ব লাগে, দুৰ্বৃত্তই দুষ্কৃতিক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰতকৈ কঠোৰতম শাস্তি কৰিব লাগে, শাস্তি প্ৰদান কৰিব লাগে। লগতে চাওতাল ছাত্ৰৰ পৰা এইটোৱে চৰকাৰ গোচৰক আহ্বান জনাইছোঁ যে যিজনক অচিনাক্তি দুৰ্বৃত্তই তেখেতসকলে অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে, কাৰণ ২৪ ঘণ্টা সময় দিয়া হৈছিল, ২৪ ঘণ্টা পাৰ হৈ গ'ল। স্থানীয় ৰাইজৰ উপৰিও চাওতাল ছাত্ৰ সন্থাৰ একাংশ নেতাও চামিল হ'ল এই প্ৰতিবাদী কাৰ্যসূচীত। পৰিস্থিতি অধিক উত্তপ্ত হোৱাত আৰক্ষী চাউনিত উপস্থিত হয় চিৰাঙৰ SSP ধ্ৰুৱ বৰা। ৰাইজক আইন হাতত তুলি নল'বলৈ বাৰম্বাৰ আহ্বান আৰক্ষী বিষয়াজনৰ। আমাকতো অকণমান বিজ্ঞানসন্মতভাৱে তদন্ত কৰিবলৈ আমাক সময় দিব লাগিব, আৰু তদন্তৰ প্ৰক্ৰিয়াৰ মাজত যদি এনেকুৱা ধৰণৰ আজি আপোনালোকে যিটো দেখিলে, তো হয় আমি তদন্ত কৰিম কেনেকৈ? আমাক তদন্ত কৰিবলৈ সুবিধা দিব লাগিব নহয়, সেইটোৱে কথা। মই ৰিকুৱেষ্ট কৰিম যে এই কোনো ধৰণৰ যাতে সকলোকে আপোনালোকৰ মাধ্যমেৰে মোৰ এটা অনুৰোধ, কোনেও যাতে আইন হাতত তুলি লৈ পেলাই এনেকুৱা ধৰণৰ কাৰ্য থানাৰ ভিতৰত আহি সোমোৱা কামটো আকৌ নকৰে। আনহাতে ২৪ ঘণ্টা অতিক্ৰম কৰাৰ পাছত যদিহে দুৰ্বৃত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে, তেন্তে পুনৰ উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ কথা ক'লে প্ৰতিবাদকাৰীয়ে। আজি ৰাইজে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে আমাৰ ন্যায়ৰ কাৰণে, চাইমন কিস্কুৰ ন্যায়ৰ কাৰণে আমি ওলাই আহিছোঁ। থানা ঘেৰাও হ'ল ইতিমধ্যে। তো গতিকে আমি চৰকাৰক দাবী জনাইছোঁ অনতি পলমে তেখেতক এৰেষ্ট কৰিব লাগে। আমি জানিব পাৰিছোঁ 2জন যুৱক আছিল, তেখেতসকলক এৰেষ্ট কৰিব লাগে। আৰু যদি 24 ঘণ্টাৰ ভিতৰত যদি এৰেষ্ট নকৰে, তেতিয়াহ'লে কাইলৈৰ দিনটোত 24 ঘণ্টা উকলি যোৱাৰ পিছত আমি আকৌ এই জনসমাগম সৃষ্টি কৰিম। সম্প্ৰতি বৰপেটাত চিকিৎসাধীন হৈ থকা আঘাতপ্ৰাপ্ত যুৱকজনৰ স্বাস্থ্য উন্নত হোৱা বুলি জানিব পৰা গৈছে। চিৰাঙৰ পৰা ইজাজুল হকৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।